নমস্কাৰ এই মুহূৰ্তৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে এতিয়া বিচাৰিলেই এনেকৈ লাভ কৰিব পাৰে নিজৰ বেংক একাউণ্টত ৩৬০০কৈ টকা। তো কেনেকৈ লাভ কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী দুখীয়া মহিলাৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। তো এইখন আঁচনিত আবেদন কৰিব পাৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডধাৰী মহিলাই। তো আপোনাৰ নামত যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত এইখন আঁচনিৰ জৰিয়তে ৩৬০০কৈ টকা বছৰি লাভ কৰিব। তো কেনেকৈ লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে কেছ ইনচেন্টিভ ফৰ PMUY কানেকশ্যন ইজ প্ৰভাইডেড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1,600 for connection 14.2 kg cylinder and 1,154 a 5 kg cylinder. The cash assistant cover. তো যিসকল মহিলাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰিব সেই সকল মহিলাই 14.2 কেজি চিলিণ্ডাৰৰ বাবে জমা দিব লাগিব 1600 টকা। 1600 টকা জমা দি লাভ কৰিব পাৰিব ছাবচিডিতে চৰকাৰী গেছ। তাৰ পিছত লিখা আছে সিকিউৰিটি ডিপজিট ফৰ চিলিণ্ডাৰ 1,250 14.2 কেজি চিলিণ্ডাৰ এণ্ড 800 for 5 কেজি চিলিণ্ডাৰ। তাৰ পিছত কোৱা হৈছে প্ৰেছাৰ ৰেগুলেটৰ ফৰ 150 LPG হজ 100 ডমেষ্টিক গেছ কনজিউমাৰ কাৰ্ড 25 rupees। তাৰ পিছত কোৱা হৈছে ইনস্পেকশ্যন ইনষ্টলেশ্যন ডিমনষ্ট্ৰেশ্যন চাৰ্জ 75 rupees। তেতিয়া আপোনালোকক জনাইছোঁ মহিলাসকলে কেনেকৈ ৰেচন কাৰ্ডৰ জৰিয়তে এইখন আঁচনিত ৩৬০০কৈ টকা লাভ কৰিব। তাৰপিছত লিখা আছে এডিশ্যনেলি অল PMUY বেনিফিচিয়াৰী উইল বি প্ৰভাইডেড উইথ ফাষ্ট LPG ৰিলিফ এণ্ড ষ্টভ হট প্লেট বোৰ্ড ফ্ৰী কষ্ট এলং উইথ দিয়াৰ ডিপজিট ফ্ৰী কানেকশ্যন বাই দ্য ৱেল মাৰ্কেটিং কোম্পানীজ OMCS a targeted subsidy of 300। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে এই টাৰ্গেটেড সাবসিডি ৰেজ 300 পাৰ 14.2 কেজি চিলিণ্ডাৰ। তাৰপিছত কোৱা হৈছে এণ্ড প্ৰপাৰ্টিনেলিটি প্ৰ ৰেটেড ফৰ 5 কেজি চিলিণ্ডাৰ ফৰ আপ টু 12 লিভছ পাৰ ইয়াৰ টু প্ৰভাইডেড টু দ্য বেনিফিচিয়াৰিজ অফ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। তো ইয়াতে কোৱা অনুযায়ী আপোনালোকে যদি ৰেচন কাৰ্ডৰ জৰিয়তে এইখন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনালোকে যেতিয়া গেছ চিলিণ্ডাৰ লাভ কৰিব, গেছ চিলিণ্ডাৰ ৰিফিল কৰাৰ সময়ত প্ৰতিটো ৰিফিলতে ৩০০কৈ টকা ছাবচিডি লাভ কৰিব। আৰু বছৰে যদি 12টা চিলিণ্ডাৰ ৰিফিল কৰে তেন্তে বছৰি এইখন আঁচনিৰ জৰিয়তে ৩৬০০কৈ টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো মহিলাসকলে এনেকুৱাকৈ ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰি বছৰি ৩৬০০কৈ টকা লাভ কৰিব পাৰে। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয়